নিগদতি শোক শুনি ৰুকনি পবৰ ভকতৰ সন্ত্ৰাপদে হিয়া ভৈলন্তয়া কুল কৃষ্ণ জগত জনক কমল নয়ন ভৰি বস্তে মুচি মুখ তেজীয়া নিশ্বাস স্নেহে উদ্ধৱক ধৰি বুলিলা আশ্বাস তেজী চিন্তা চিত থিৰ কৰ তজু দুখ দেখি সখী নসহে দয়া স্বৰূপে জানিলা তুমি আমাৰ আশয় বংশক সংহৰিয়াবে চলিব নিশ্চয় সাধিলো উদ্ভৱ দেৱ তাৰ কাজ নথাকিব ইঠাইততো মাত অৰামে দাৰ কান গৰ খাগ ৰত যাইবে তল মই গলে লোক তুমি লিবে বি মংগল আৰামে পিৰিবে দূৰ জনকলি গুচিবে ইয়াচাৰ হইবে ধৰ্মত ৰতি যতে কব্ৰজাৰ পৰম শ্ৰদ্ধাৰ সেই সাধুগুৰু বৈষ্ণৱসকল আজি এই ৰৈনা পথাৰত যি অস্তপহৰ কীৰ্তনৰ লগত সংগতি ৰাখি মহাভাগৱতৰ কাৰ্যসূচী আৰম্ভ কৰা হৈছে। ইয়াতে আমাক বুজাই আছে যে আজি কৃষ্ণ উদ্ধৱক কৈ আছে, হে উদ্ধৱ, মই যেতিয়া যাম এই পৃথিৱীখন 7 সমুদ্ৰ মানে সাগৰত ডুব যাব আৰু পৃথিৱীত কলিয়ে গ্ৰাস কৰিব, সকলো লোকৰ গাতে গায়ে কলিয়ে লম্ভি থাকিব আৰু তেতিয়া কি হ'ব, ধৰ্মবোৰ আঁতৰ হৈ অধৰ্ম আহিব, ধৰ্ম আঁতৰি গুচি যাব, অধৰ্মবোৰ গৃহে গৃহে প্ৰৱেশ কৰি হাই কাজিয়া লগাই গোটেই অসমখন দেশখন গাঁওখন ঘৰখন অশান্তিময় কৰিব। সেইকাৰণে তুমি সুন্দৰভাৱে মোক চিন্তি তুমি সাধু সন্তক তুমি ধুনীয়াকৈ বুজাই থাকিবা। সেইকাৰণে আজি আমাক কৈ আছে, সেই গোসাঁইসকল, এই দেহত যিদিনাখনে মোৰ প্ৰাণ বায়ু কৃষ্ণ ওলাই যাব, মোৰ দেহাটো অথন্ত হৈ গ'ল। কোনোবাই নি শ্মশানত, কোনোবাই নি নদীৰ ঘাটত, কোনোবাই নি পুতি থৈ দিব। এনেকুৱা এটা দেহাক লৈ আমাক কৈছে যে কোনোদিনে গৌৰৱ নকৰিব। সেইকাৰণে জুবিন গাৰ্গে গাই আছে,
এই দেহার মূল্য নাই পুরা দিলে হইবে ছাই প্রাণবায়ু সারিয়া যাইবে নদীর কূলে হইবে বাসর অন্তিম কাল রে হে গোসাঁইসকল দুদিনৰ সংসাৰখনত আহি যদি মই ধন টকা পইচা মায়া সংসাৰ ল'ৰা ছোৱালী বোৱাৰী জীয়াৰী ঠাণ্ডাত থাকি যদি মই হৰিক ভজিব পাহৰোঁ কৃষ্ণ ভক্তি কৰিব পাহৰোঁ সাধু সংগ পাহৰোঁ তেতিয়াহ'লে মোকো এদিন যমদূতৰ কাল্পশ পুৰা বেংকা মোৱাই টঙনিয়াই নি নানান শাস্তি দিব বুলি আজি বঢ়িয়াকৈ বুজাই আছে কৃষ্ণ অৰামে তুমি আমি দুয়ো গ'লো মিলিবে অনৰ্থ লুপ্ত হইব জ্ঞান ইটো ভকতিৰ পথ অধৰ্মে পিৰিবে লোক যাইবে অধুগতি ভকতি গৰাকী তুমি থাকিও সম্প্ৰতি মুহুৰ বচন ইটো নচাৰিবা তুমি শ্ৰৱণ কীৰ্তন প্ৰৱৰ্তায়া থাকা তুমি ভকতি নভৈলে তুমি যাইবা ৰসাতল মোৰ গা পালি আৰু হিউ মহাবল এই কিন্তু ঐত নাথাকিবা কহিলো পকতি মুঠ চিত্ত দিয়া ফুৰা পৃথিৱী পৰজ্যোতি যত দেখা শুনা মায়াময় স্বপ্ন সম হৰিময় দেখি দূৰ কৰা হে সাধুসকল এই পৃথিৱীখন ল'ৰা ছোৱালী এই সকলো হ'ল ভ্ৰমৰ বস্তু ই মায়াময় গতিকে এইসকলক আপোনালোকে বাদ দি কৃষ্ণ গুণানুকীৰ্তন কৰিবলৈ আগুৱাই আহক য'ত হৰিগুণ কীৰ্তন হয় তালৈ আহক য'ত সাধু সংগ ভকত বৈষ্ণৱ গোট খাই আছে তালৈ আহক তেতিয়াহ'লে আত্মাক গতি দিব পাৰিব আৰু যদি সাধু সংগ নকৰে হৰিনাম হৰিকীৰ্তন নকৰে সদায় মায়ামোহতে থাকি সদায় পাপৰ দিশত আগবাঢ়ি থাকিব বুলি আজি কৃষ্ণ ধুনীয়াকৈ উদ্ধৱক আজি বুজাই আছে কৃষ্ণ ভকতি তপৰেয়ান নকৰিব সখী হে নশুনি শিলা দুয়ো আখি কৃষ্ণৰ চৰণ চাই তেজিলা নিশ্বাস গদ গদ বাক্যে বুলি লন্তলাখে লাখ হে প্ৰাণ বন্ধু মুক বুলিও বুজাই ঋষি সমস্তৰ কিয় একমতি নাই কেহু বোলে কৰ্মে কেহু বোলে জ্ঞানে বা
বাক্যে কেন ভৈল মতি ভেদ কিংকৰৰ কেশৱ সংশয় কৰাছে অনাদিশ্বৰ তুমি শিৱ সৰ্বজা পৰিছেদ দাতা তুমি বিনে নাহি আন। হে প্ৰভু ভগৱন্ত, তোমাৰ বাহিৰে যে মই এই পৃথিৱীত ঘোৰ অন্ধকাৰ দেখিছোঁ। আজি তুমি নথকাৰ সুযোগত তোমাৰ অবিহনে মই এই চৰাচৰ পৃথিৱীত একেবাৰে চলিব নোৱাৰিম। গতিকে আজিকালি এই পৃথিৱীত লোকসকলৰ ঋষিমুনিসকলৰ মাজতো অনেক মতভেদ। আপোনাৰ মনটো মোৰ মন নচলে, মোৰতো তেওঁ ভাল নাপায়, তেওঁতো তেওঁ ভাল নাপায়, এনেকৈ কওঁতে আমি কি কৰি আছোঁ? সদায় তললৈ গৈ আছোঁ, হয়নে? গতিকে আমি তেনে ভক্তি কৰিলে কেতিয়াও আমি আগুৱাই যাবলৈ নোৱাৰিম, হয়। সেইকাৰণে আমি সদায় জ্যেষ্ঠজনক সন্মান কৰিবলৈ শিকিব লাগিব, পিতৃ মাতৃক সন্মান কৰিব লাগিব। সাধু গুৰু বৈষ্ণৱক সন্মান কৰিলেহে আমি আত্মাক গতি দিব পাৰিম বুলি আজি সুন্দৰভাৱে বুজাই আছে কৃষ্ণ। মাধৱে বুলন্ত সখী শুনি ধান্ত্ৰ তুমি মোৰ মহামিত্ৰ ভকত কান্ত পূৰ্ব পলয়ত নস্ত্ৰ ভৈল বেদবাণী কহিলো ব্ৰহ্মাতময়ী উদ্ধাৰিয়াৱানী বেদ যেন কয়ে তাক শুনা প্ৰাণ সখী অমায়াময় বেদ ধৰ্ম অসবাকু কেৱলে মাত্ৰ লৈবে শৰণ হৈবে কৰ্ম ফলতে দি তেবে প্ৰসন্ন মই বিনে বেদে কিছু আনন বাসনে চাৰিও বেদৰ তত্ত্ব অৰ্থ হিমানে আৰামে মনুত প্ৰথমে ব্ৰহ্মা কহিলা হৰিষি পাছে জানি লন্ত্ৰ বেদ সবে সত্ৰ ঋষি আৰামে তাত পাছে পাইলে খুৰা সুৰসিদ্ধ নাগ অনন্তৰে বেদ মনুষ্য পাইলে লাগ যাৰ যেন মতি কৰি বেদক ব্যাখ্যানো নিজৰ অৰ্থ ভকতিক তেজি বুজে সেই গোসাঁইসকল, আমি যদি নিজকে যদি নম্ৰ হৈ সাধু সংগত গৈ খং ৰাগ লোভ মোহ কাম ক্ৰোধ এইবিলাক ত্যাগ কৰি যদি আমি ভকতি কৰিব নোৱাৰোঁ, এনে যদি আমি শাস্ত্ৰ পঢ়ি যদি সেইবোৰ যদি আমি ত্যাগ কৰিব নোৱাৰোঁ, একোৱেই কাম নাই। সেইকাৰণে কৈ আছে যে একবাৰ হৰি বল মন ৰচনা মানৱ দেহে গৈৰৱ কৈৰহনা মানৱ দেহ মাটিৰ ভাণ্ড ভাগিলে হবে খণ্ডৰ খণ্ড
ভাগিলে দেহ জোৰা দিবে ন একবার হরি বল মন রচনা মানব দেহে গৈৰৱ কৈৰহনা যদি আমি মানৱ জীৱন পালোঁ বুলি যদি অহংকাৰ গৌৰৱতে থাকোঁ তেতিয়াহ'লে আমি কেতিয়াও এই মানৱ জীৱনক আমি সদ্গতি বা আত্মাক গতি দিব নোৱাৰিম সেইকাৰণে সকলো পৰিহৰি এক কৃষ্ণত ভক্তি কৰিলেহে আমি সকলো প্ৰাপ্যৰ পৰা বঢ়িয়াকৈ আমি পাম বুলি আজি সুন্দৰভাৱে কৃষ্ণই অৰ্জুনক বুজাই আছে সেই গোসাঁইসকল কোটি কোটি জনমৰ পুণ্যৰ ফলত এইবাৰ মনুষ্য জনম পাইছোঁ এইবাৰ মনুষ্য জনম পাই যদি ভকতে ভাল পোৱা কাম কৰিব নোৱাৰোঁ সাধুগুৰু বৈষ্ণৱক যদি সন্মান কৰিব নোৱাৰোঁ নিজৰ পিতৃ মাতৃক যদি শ্ৰদ্ধা কৰিব নোৱাৰোঁ এই মনুষ্য জনম মিছা সেইকাৰণে আহি থাকক গৈ থাকক খাই থাকক গৈ থাকক তাৰ বাহিৰে কোনো গতি নাই গতিকে সেইকাৰণে আমি সুন্দৰভাৱে আমি ঈশ্বৰ উপাসনা কৰি সাধু সংগৰ মাজেৰে আমি যদি চলি যাব কৰ্ম কৰিব পাৰোঁ তেতিয়াহ'লে এই মানৱ জীৱন লোৱা সামফল আহিব বুলি আজি কৃষ্ণই সুন্দৰভাৱে অৰ্জুনক বুজাই আছে